নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কাৰিকুলাম এপ্ৰ'চেছ ইন লেংগুৱেজ টিচিং। ঠিক আছে, লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত কাৰিকুলাম এপ্ৰ'চক মেইনলি তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে ফৰৱাৰ্ড ডিজাইন, চেণ্ট্ৰেল ডিজাইন এণ্ড বেকৱাৰ্ড ডিজাইন। আজি আমি এই তিনিওটা ডিজাইনৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে ইন্ট্ৰডাকশ্যনটো চাই লওঁ। ইয়াতে কৈছে The term curriculum refers to the lesson and academic content taught in a school or a specific course or program. কাৰিকুলাম শব্দটোৱে কোনো বিদ্যালয় বা কোনো এক নিৰ্দিষ্ট পাঠ্যক্ৰম বা কাৰ্যসূচীত শিকোৱা লেচন আৰু শৈক্ষিক বিষয়বস্তুকহে বুজায়। অৰ্থাৎ ইয়াত বথ কাৰিকুলাৰ এণ্ড ক-কাৰিকুলাৰ এক্টিভিটিছবোৰ থকা বুজায়। ঠিক আছে, then in the context of language teaching, curriculum approaches refer to the different ways or measures that language teachers use to deliver the content of language curriculums. লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত কাৰিকুলাম এপ্ৰ'চ হৈছে বিভিন্ন উপায় বা পদক্ষেপ যাৰ সহায়ত লেংগুৱেজ টিচাৰে কাৰিকুলামবোৰ লাৰ্নাৰ্ছক প্ৰদান কৰে। ঠিক আছে, then in other words, curriculum approaches in language teaching involve the methods, strategies and techniques that teachers employ to help learners acquire language skills, knowledge and competencies. কৈছে অন্য অৰ্থত কাৰিকুলাম এপ্ৰ'চ হৈছে শিক্ষকসকলে শিক্ষাৰ্থীক ভাষা দক্ষতা, জ্ঞান আৰু দক্ষতা আহৰণ কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান পদ্ধতি বা কৌশল। ঠিক আছে, এতিয়া আমি প্ৰথমে ফৰৱাৰ্ড ডিজাইনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ডেফিনেশ্যনটো হৈছে ফৰৱাৰ্ড ডিজাইন ইজ এন এপ্ৰ'চ টু লেংগুৱেজ টিচিং ডেট ফ'ল'জ এ লিনিয়াৰ ছিকুৱেঞ্চ। এইটো হৈছে লেংগুৱেজ লাৰ্ণিঙৰ এনে এক পদ্ধতি যিয়ে এটা ৰৈখিক ক্ৰম অনুসৰণ কৰে। ক্ৰমটো হৈছে প্ৰথমে ষ্টাৰ্ট হয় ইনপুটৰ পৰা, দেন প্ৰচেছ এণ্ড দেন ফাইনেলি আউটপুট। ঠিক আছে, এতিয়া এই ডিজাইনটোৰ ফ'কাছ কি, ক'ত মনোনিৱেশ কৰে? প্ৰথমে কৈছে starts with planning. The teacher plans the syllabus, deciding what content to teach. প্লেনিং বা পৰিকল্পনাৰ পৰা এই ডিজাইনটো আৰম্ভ হয় আৰু কি বিষয়বস্তু শিকাব সেইটো নিৰ্ণয় কৰে প্ৰথম অৱস্থাত। ঠিক আছে, দেন methodology. The teacher chooses the methods and resources to deliver the content. অৰ্থাৎ এই পদ্ধতিত শিক্ষকজনে বিষয়বস্তু প্ৰদান কৰিবলৈ কিছুমান পদ্ধতি আৰু কিছুমান ৰিচোৰ্চ বাছনি কৰে যাৰ সহায়ত শিক্ষাদান কৰে। ঠিক আছে, and then finally outcomes. The teacher determines the expected outcomes such as what students should learn or achieve. মানে ইয়াতে কৈছে ফাইনেলি আউটকাম অৰ্থাৎ ফলাফল। ইয়াত শিক্ষকজনে নিৰ্ধাৰণ কৰে যে ছাত্ৰ ছাত্ৰীয়ে আশানুৰূপ ফলাফল লাভ কৰিছে নে নাই কৰা, বা যি যি শিকাব লগা আছিল তাক কিমানখিনি এচিভ কৰিলে তাক অধ্যয়ন কৰে। অৰ্থাৎ এই ডিজাইনটো আমি ক'ব পাৰোঁ আৰম্ভ হয় প্লেনিঙৰ পৰা, দেন আমি ইমপ্লিমেণ্ট কৰোঁ মেথডলজি এণ্ড ফাইনেলি আউটকামছ পাওঁ। ঠিক আছে, এতিয়া এই ডিজাইনটোৰ বিষয়ে আমি আৰু অলপ কথা জানি লওঁ। দিছ এপ্ৰ'চ ইজ লেংগুৱেজ চেণ্ট্ৰেড, মানে ফ'কাছেছ অন দি লেংগুৱেজ ইটছেল্ফ। এই ডিজাইনটোৱে অনলি লেংগুৱেজ লাৰ্ণিঙৰ ওপৰতহে গুৰুত্ব দিয়ে। Point number 2, predetermined. The teacher decides the content, methods and outcomes in advance. ইয়াত বিষয়বস্তুখিনি টিচাৰে চিলেক্ট কৰে, কণ্টেণ্টখিনি ইম্পাৰ্ট কৰিবলৈ কি মেথড এপ্লাই কৰিব তাকো টিচাৰজনেই ডিচাইড কৰে, আৰু আগতীয়াকৈ লাৰ্ণিং আউটকামছো টিচাৰে ডিচাইড কৰি লয়। অৰ্থাৎ ইয়াতে আমি ক'ব পাৰোঁ যে লাৰ্নাৰ্ছৰ নিড এণ্ড ইণ্টাৰেষ্টটো ইমান বেছি গুৰুত্ব দিয়া নহয়। Then the point number 3 is
teacher-centered. The teacher plays a central role in planning and delivering the instruction. যিহেতু ইয়াত মেক্সিমাম কাম টিচাৰেই কৰে, প্লেনিঙৰ পৰা আৰম্ভ কৰি কণ্টেণ্ট ডেলিভাৰীলৈকে সকলো কাম টিচাৰে কৰে, সেয়েহে ইয়াক টিচাৰ চেণ্টাৰ্ড মেথড বুলি কৈছে। ঠিক আছে। দেন দ্য ফৰৱাৰ্ড ডিজাইন প্ৰচেছ ইনভলভছ, ইয়াত কি জড়িত হৈ আছে? ফাৰ্ষ্টটো কৈছে চুজিং এ টপিক। দ্য টিচাৰ চিলেক্ট এ টপিক ফৰ দি লেচন। প্ৰথমে এই ডিজাইনটোৰ টপিক এটা বাছনি কৰা হয়। দেন ছেকেণ্ডটো হৈছে চিলেক্টিং ৰিচোৰ্চেছ। দ্য টিচাৰ চুজেছ ৰিচোৰ্চেছ টু ছাপোৰ্ট দ্য টপিক। এই পাৰ্টিকুলাৰ টপিকটো পঢ়াবলৈ বা টিচ কৰিবলৈ কি ৰিচোৰ্চ দৰকাৰ হ'ব তাক বাছনি কৰে টিচাৰজনে। পইণ্ট নম্বৰ 3, ইনষ্ট্ৰাকশ্যনেল মেথডছ। টপিক আৰু ৰিচোৰ্চৰ ওপৰত ভিত্তি কৰি কি মেথড এপ্লাই কৰিব তাক বাছনি কৰা হয়। এণ্ড পইণ্ট নম্বৰ 4, এছেছিং ষ্টুডেণ্ট কম্প্ৰিহেনশ্যন। That is, the teacher uses simple questions to assess students' understanding. শিক্ষকজনে কিছুমান সহজ প্ৰশ্নৰ সহায়ত ষ্টুডেণ্টছক এক্সামাইন কৰিব যে কিমান দূৰ সিহঁতে শিকিব পাৰিছে। ঠিক আছে, এইখিনি আছিলে আমাৰ ফৰৱাৰ্ড ডিজাইনৰ বিষয়ে। এতিয়া নেক্সট আমি মুভ কৰোঁ টু দি চেণ্ট্ৰেল ডিজাইন। ইয়াতে কৈছে চেণ্ট্ৰেল ডিজাইন ইজ এন এপ্ৰচ টু লেংগুৱেজ টিচিং ডেট ফ'কাছেছ অন দি এক্টিভিটিজ এণ্ড প্ৰচেছ ডেট লাৰ্ণাৰ্ছ এংগেজ ইন। চেণ্ট্ৰেল ডিজাইনটো হৈছে লেংগুৱেজ এপ্ৰচৰ এনে এক পদ্ধতি য'ত শিক্ষাৰ্থীসকলে কৰা কাৰ্যকলাপ আৰু প্ৰক্ৰিয়াসমূহৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। Starts with activities, techniques, methods and not syllabus. ইয়াতে কৈছে কাৰ্যকলাপ কৌশল বা পদ্ধতিৰ পৰাহে আৰম্ভ হয়, চিলেবাছৰ পৰা আৰম্ভ নহয়, যিটো নেকি আমি আগৰ ডিজাইনটোত পঢ়িছিলোঁ এটা পাৰ্টিকুলাৰ চিলেবাছ থাকে। ইয়াত কোনো পাৰ্টিকুলাৰ চিলেবাছ নাই, এইটো এক্টিভিটি বেছ, এক্টিভিটিৰ ওপৰতহে ডিপেণ্ডেণ্ট। দেন ফ'কাছ, ক্লাছৰুম এক্টিভিটিজ ড্ৰাইভ লাৰ্ণিং নট প্ৰিছেট আউটকামছ। ইয়াতে আমাৰ আউটকামছখিনি প্ৰি ডিটাৰমাইন নাথাকে, এক্টিভিটিজৰ ওপৰতহে ডিপেণ্ডেণ্ট কৰে। ক্লাছৰুমত থকা এক্টিভিটিজৰ পৰাই লাৰ্ণিং আৰম্ভ হয়, আগতীয়াকৈ কোনো লাৰ্ণিং আউটকাম চিলেক্ট কৰা নহয় বা ছেট কৰা নহয়। ঠিক আছে, এতিয়া ইয়াৰ বিষয়ে আৰু কেইটামান পইণ্ট চাওঁ। কৈছে এক্টিভিটি চেণ্টাৰ্ড। Central design starts with the selection of teaching activities, techniques and methods. মানে ইয়াক কাৰ্যকলাপ কেন্দ্ৰিক বুলি কয়। এই ডিজাইনটো আৰম্ভ হয় পাঠদান কাৰ্যকলাপ, কৌশল আৰু পদ্ধতি নিৰ্বাচনৰ পৰা, গতিকে ইয়াক এক্টিভিটি চেণ্টাৰ বুলি কোৱা হয়। ঠিক আছে, দেন ইট ইজ লাৰ্ণাৰ চেণ্টাৰ্ড। মানে দ্য এপ্ৰচ prioritize the learner's needs and experiences, focusing on the classroom process and interactions. ইয়াক শিক্ষাৰ্থী কেন্দ্ৰিক বুলিও কোৱা হয়। এই ডিজাইনটোৱে শ্ৰেণীকোঠাৰ প্ৰক্ৰিয়া আৰু পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষাৰ্থীসকলৰ প্ৰয়োজন আৰু অভিজ্ঞতাক অগ্ৰাধিকাৰ দিয়ে, সেয়ে ইয়াক লাৰ্ণাৰ চেণ্টাৰ্ড বুলি কোৱা হয়। দেন পইণ্ট নম্বৰ 3, লাৰ্ণিং এজ এ প্ৰচেছ। এই পদ্ধতিয়ে কৈছে কি কৰে, চেণ্ট্ৰেল ডিজাইন ভিউজ লাৰ্ণিং এজ এ প্ৰচেছ অফ কনষ্ট্ৰাক্টিং নিউ নলেজ থ্ৰু পাৰ্টিচিপেশ্যন ইন স্পেচিফিক এক্টিভিটিজ এণ্ড ছ'চিয়েল কণ্টেক্সট। এই পদ্ধতিয়ে আমাৰ শিক্ষণক নিৰ্দিষ্ট কাৰ্যকলাপ আৰু সামাজিক প্ৰেক্ষাপটত অংশগ্ৰহণৰ জৰিয়তে নতুন জ্ঞান গঢ়ি তোলাৰ প্ৰক্ৰিয়া হিচাপে লয়। অৰ্থাৎ যেতিয়া নিজে হাতে কামে এক্টিভিটিজবোৰ কৰিব তেতিয়া নিশ্চয় নতুন জ্ঞান লাভ কৰিব। ঠিক আছে, এই এপ্ৰচটোৰ বিষয়ে আৰু কেইটামান পইণ্টছ আলোচনা কৰা হওক। কৈছে ইন দিছ এপ্ৰচ ন' ডিটেইলড চিলেবাছ। এই পদ্ধতিত মানে কৈছে চিলেবাছ, কোনো পাৰ্টিকুলাৰ চিলেবাছ নাথাকে, মানে দ্য কাৰিকুলাম ডাজন্ট ষ্টাৰ্ট উইথ এ ডিটেইল লেংগুৱেজ চিলেবাছ অৰ স্পেচিফিকেশ্যন অফ লাৰ্ণিং আউটকামছ। এই পদ্ধতিত কাৰিকুলামৰ আৰম্ভণিৰ কোনো নিৰ্দিষ্ট চিলেবাছ বা লাৰ্ণিং আউটকামছৰ পৰা আৰম্ভ নহয়। ঠিক আছে, দেন ফ্লেক্সিবিলিটি। The syllabus and learning outcomes are not predetermined but rather emerge as the curriculum is implemented.
এই এপ্ৰ'চৰ কাৰিকুলামখন ফ্লেক্সিবল। যিহেতু ইয়াত কোনো ধৰণৰ চিলেবাছ বা লাৰ্ণিং আউটকামছ প্ৰি ডিটাৰমাইন নাথাকে, সেয়ে কাৰিকুলামখন কাৰ্যকৰী হোৱাত লগে লগে ইয়াৰ উন্মেষ ঘটে। ঠিক আছে? Then point number 3, focus on interaction. The teacher's initial focus is on the activities and interactions that will take place in the classroom. এই প্ৰক্ৰিয়াত শিক্ষকৰ প্ৰাৰম্ভিক মনোযোগ শ্ৰেণীকোঠাত হ'বলগীয়া। ঠিক আছে? এইখিনি আছিলে আমাৰ চেণ্ট্ৰেল ডিজাইনৰ বিষয়ে। এতিয়া নেক্সট আমি চাওঁ বেকৱাৰ্ড ডিজাইন। Backward design is an approach to language teaching that starts with the end goal in mind. Language teaching or আন এটা এপ্ৰ'চ হৈছে বেকৱাৰ্ড ডিজাইন, যিটো শেষৰ লক্ষ্যক আমাৰ মনত ৰাখিহে আৰম্ভ কৰা হয়। ফাইনেল যিটো গ'ল তাৰ ওপৰত ভিত্তি কৰিহে বনোৱা হয়। এই এপ্ৰ'চটো ফলাফল বা লাৰ্ণিং আউটকামৰ পৰা আৰম্ভ হয়, দেন প্ৰচেছ হয়, এণ্ড দেন ইনপুট প্ৰদান কৰা হয়। সেইটোৱে কৈছে starts with output, then process, and then input. Focus. Desired results determine activities and content. Desired resulter পৰাহে এই এপ্ৰ'চত activities and contentবোৰ select কৰি লোৱা হয়। ঠিক আছে? Then starts with outcomes. Backward design begins with a clear statement of the desired learning outcomes or results. এই ডিজাইনত আৰম্ভণিতে desired learning outcomes-ৰ এটা স্পষ্ট statement দিয়া থাকে। Then point number 2, derives instruction from outcomes. The teaching activities, content, and instructional processes designed to achieve the specified outcomes. এতিয়া কৈছে যে পাঠদান কাৰ্যকলাপ, বিষয়বস্তু আৰু নিৰ্দেশনামূলক প্ৰক্ৰিয়াসমূহ নিৰ্দিষ্ট ফলাফল লাভ কৰিবলৈ প্ৰস্তুত কৰা হয়। ঠিক আছে? Point number 3, needs centered. This approach prioritizes the needs and goals of the learners, ensuring that the instruction is tailored to meet those needs. এই পদ্ধতিয়ে শিক্ষাৰ্থীসকলৰ প্ৰয়োজন আৰু লক্ষ্যক অগ্ৰাধিকাৰ দিয়ে আৰু এইটো নিশ্চিত কৰে যে সেই প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে নিৰ্দেশনাসমূহ নিৰ্দিষ্ট কৰা হয়। এতিয়া এই ডিজাইনটোৰ লগত জড়িত আন কিছুমান কথা জানি লোৱা হওক। প্ৰথমটো কৈছে the backward design process involves diagnosis of needs, that is identifying the learner's needs and goals. As we know, no two persons are alike. সেয়ে আমি লাৰ্ণাৰ্ছৰ নিডছ এণ্ড গ'লছ ইণ্টাৰেষ্টছ এইবোৰ আইডেণ্টিফাই কৰাটো অতি প্ৰয়োজন আৰু এই এপ্ৰ'চটোৱে সেইটোত যথেষ্ট সহায় কৰে। Point number 2, formulation of objectives. ইয়াতে কৈছে স্পেচিফাইং দি লাৰ্ণিং অবজেক্টিভ এণ্ড আউটকামছ। এই এপ্ৰ'চৰ আন এটা বৈশিষ্ট্য হৈছে লাৰ্ণিং বা শিক্ষণৰ আমাৰ লক্ষ্য আৰু ফলাফল নিৰ্দিষ্ট কৰা। Point number 3, selection of content. Choosing the content that will support learning objectives. ইয়াৰ উপৰি শিক্ষণৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰিবলৈ বিষয়বস্তু বাছনি কৰি দিয়ে। Then point number 4, organization of content. Organizing the content in a logical and coherent manner. মানে বিষয়বস্তুবোৰক আকৌ যুক্তিসংগত বা সুসংহতভাৱে আমি সংগঠিত কৰা হৈছে নে নাই সেইটো চোৱা চিতাও কৰে এই এপ্ৰ'চটোৱে। Point number 5, selection and organization of learning experiences. Designing learning experiences that will help learners achieve the objectives. শিক্ষণ অভিজ্ঞতাৰ ডিজাইন কৰে যিয়ে শিক্ষাৰ্থীসকলক কৈছে লক্ষ্যত উপনীত হোৱাত বহুতো সহায় কৰিব। And finally, point number 6, determination of evaluation. Deciding what to evaluate and how to evaluate it. এই মেথডটোৱে বা এই এপ্ৰ'চটোৰে ফাইনেলি কি মূল্যায়ন কৰিব আৰু কেনেকৈ মূল্যায়ন কৰিব সেইটোও নিৰ্ণয় কৰে। ঠিক আছে? তো এইখিনি আছিলে আমাৰ বেকৱাৰ্ড ডিজাইনৰ বিষয়ে। এতিয়া
আমি এই তিনিওটা ডিজাইনৰ পৰা কি কনক্লুড কৰিব পাৰোঁ একেলগে চাই লওঁ। প্ৰথমে কৈছে ফৰৱাৰ্ড ডিজাইন ইজ এ লেংগুৱেজ চেণ্টাৰ্ড প্ৰি-ডিটাৰমাইণ্ড teacher centered and follows simple to complex. The process is moving from input to process and then to output. মানে ফৰৱাৰ্ড ডিজাইনটো হৈছে ভাষিক কেন্দ্ৰিক বা পূৰ্ব নিৰ্ধাৰিত বা শিক্ষক কেন্দ্ৰিক আৰু সহজৰ পৰা জটিললৈকে অনুসৰণ কৰা এক প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হয় আমাৰ ইনপুটৰ পৰা, দেন প্ৰচেছ হয় এণ্ড দেন ফাইনেলি আউটপুটলৈ আগবাঢ়ে। এইখিনি আছিলে আমাৰ ফৰৱাৰ্ড ডিজাইনৰ বিষয়ে। দেন central design is activities centered, learner centered, and reflects learning process. Central design to হৈছে কাৰ্যকলাপ কেন্দ্ৰিক, শিক্ষাৰ্থী কেন্দ্ৰিক আৰু ইয়াত লাৰ্নিং প্ৰচেছ প্ৰতিফলিত হয়। ঠিক আছে। And finally কৈছে by adopting a backward design approach, teacher can create a focused and effective learning environment that is tailored to learners' need and goals. Backward design পদ্ধতিটো গ্ৰহণ কৰি শিক্ষকসকলে শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু লক্ষ্যৰ লগত খাপ খোৱাকৈ এক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূ লাৰ্ণিং এনভাইৰনমেণ্ট সৃষ্টি কৰিব পাৰে। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।